সংসাৰত যদি কৰ্মৰ যদি ফল আমি যদি সঠিকভাৱে পাব লাগে তেতিয়াহ'লে কৰ্ম সম্বন্ধে আমি মহাজ্ঞানটো আমি পাব লাগিব। জ্ঞান নহ'লে কৰ্ম কৰাৰ সাৰ্থকতা নাথাকে। মই কি কৰ্ম কৰিম এই কথাটো আগতীয়াকৈ মই নিৰ্ণয় কৰিব পাৰিব লাগিব। মোৰ কৰ্মৰ ফলত কি হ'ব, কাৰ লাভ হ'ব, এই গোটেইখিনি আগতীয়াকৈ আমি জানিব পৰা ব্যৱস্থাটোৱে হৈছে জ্ঞান। এতিয়া কৈছে যে এই জ্ঞানৰ কাৰণটো হৈছে কি, কিহৰ কাৰণে আমাৰ জ্ঞান লাগে? তুমি জানিবা যে জীৱ তৰণৰ কাৰণে, জীৱই যে সংসাৰত জন্মগ্ৰহণ কৰি কৰ্ম কৰি জীৱ যে সংসাৰৰ জ্বলা যন্ত্ৰণাত সদায় মত্ত হৈ থাকিব লগা হৈছে, মায়াত দ্ৰৱীভূত হৈ অন্ধ এটা ৰূপত তেওঁলোকে কৰ্ম কৰিব লগা হৈছে, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হৈছে জ্ঞান বা মুখ্য। গতিকে মুখ্য লাভৰ কাৰণে আমাৰ জ্ঞান লাগে। গতিকে এই কথাটো তুমি জানিবা। কিন্তু সেই জ্ঞানটো লৈ আমি বিষয় ভোগ কৰিবৰ কাৰণে নহয়, এইটো কথাটো আমি উপলব্ধি কৰাটো দৰকাৰ। এতিয়া চাওকচোন গুৰুসকল, আমি এতিয়া ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ দীঘল কৰি আমি তেওঁলোকৰ জৰিয়তে আমি কিছু আশা কৰোঁ। কি আশা কৰোঁ? যে আমাৰ যিখিনি অভাৱ অনাটন, আমাৰ যিটো অৱস্থা, এই অৱস্থাটো যেন তেওঁলোকে পঢ়ি শুনি ডাঙৰ মানুহ হৈ টকা পইচা ধন সম্পদ উপাৰ্জন কৰি আজিৰ যিটো অৱস্থা তাতকৈ বহু গুণে যে আমাক সুখত ৰাখিব পাৰে, স্বৰ্গত ৰাখিব পাৰে, নিজেও যেন স্বৰ্গত থাকিব পাৰে ইত্যাদি এদিন ভাৱনা। আমি এতিয়া জ্ঞান লৈছোঁ, জ্ঞান লৈ গৈ কি কৰিছোঁ, আমি মেট্ৰিক পাছ কৰিলোঁ, কলেজৰ MA পাছ BA পাছ কৰিলোঁ, MA পাছ কৰিলোঁ, ডক্টৰ ডিগ্ৰী হ'লোঁ, গৱেষণা লাভ কৰিলোঁ ইত্যাদি ইত্যাদি। যিমান শিক্ষা ল'ব লাগে, যিমান ডিগ্ৰী ল'ব লাগে, সমস্ত ডিগ্ৰী লৈ আমি কি কৰিলোঁ, ডাঙৰ চাকৰি এটা কৰি এসোপামান দৰমহা লৈ অনেক ধন সম্পদ গোটাই মিলাই
আমি জীৱনৰ শেষত কি কৰিলোঁ? সমস্তবিলাক এৰি থৈ কোনেও গম নোপোৱাকৈ আমি গুচি গ'লোঁ। কি লাভ হ'ল? গতিকে আজি সেইকাৰণে ভাগৱতে কৈছে, তুমি যে জ্ঞান লাভ কৰিলা, কিমান গুৰুৰ পৰা তুমি জ্ঞান লাভ কৰিলা, সেই জ্ঞানটো তুমি কাক দিলা? জ্ঞান তুমি যিমানে লৈছা, সেই জ্ঞানটো তুমি সিমানে বিলাব লাগিব। যদি তুমি জ্ঞান বিলাব নোৱাৰা, তেতিয়াহ'লে তোমাৰ জ্ঞানৰ কোনো অৰ্থ নাই। সেই জ্ঞানে তোমাক কেতিয়াও তাৰিব নোৱাৰে। সেই জ্ঞানে হেঁচা মাৰি এদিন তোমাক বিবুধিত পেলাব। গতিকে এইকাৰণেই আমি যিমানেই শিক্ষিত নহওক, যদি আমি প্ৰকৃত জ্ঞানী হ'ব লাগে, তেতিয়াহ'লে কোনো জীৱৰ প্ৰতি আমি বৈষম্য ভাৱ ৰাখিব নোৱাৰিম। আমি যদি জ্ঞানী হ'ব লাগে, তেতিয়াহ'লে ডাঙৰ ডিগ্ৰী এটা লৈ, ডাঙৰ চাকৰি এটা কৰি, দিন দুখীয়াসকলক আমি শোষণ কৰি, লুণ্ঠন কৰি আমি ধন উপাৰ্জন কৰাটোকে শিক্ষিত বা জ্ঞানী বুলি কেতিয়াও নকয়। গতিকে প্ৰকৃত জ্ঞান নিজক সংসাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে, নিজৰ লগতে সমস্ত জগতক সেই জ্ঞানটো প্ৰদান কৰিবৰ কাৰণে লাগে। এতিয়া এই নমীক্ষা অৰণ্যত যিখন মহাভাগৱত হ'ল, এইখন মহাভাগৱত শুকমণিয়ে পৰীক্ষিতক প্ৰদান কৰিলে। কিন্তু পৰীক্ষিতে এই মহাভাগৱত লৈ তেওঁ নিজে তৰি গুচি গ'ল। ৬০ সহস্ৰ ঋষিমুনিয়ে শুনি আছিল, কোনেও বুজিব নোৱাৰিলে। তাৰপিছত সেইসকলে পুনৰ শুকমণিক কওঁতে শুকমণিয়ে ক'লে যে উগ্ৰশ্বাস সৌ নীলগত বহি সমস্তখিনি শুনিলে। তেওঁ শুনি বুজি এতিয়া তেওঁ গুচি গ'ল। কেতিয়াবা যদি ভাগৱত জানিব লাগে, যদি তেওঁৰ পৰাই তোমালোকে জানিব পাৰিবা। কিন্তু সেই উগ্ৰশ্বাস সূতৰ ঋষিমুনিসকলে আৰু বিচাৰি নাপালে। এনেদৰে কিমান বছৰ গৈ আকৌ নমীক্ষা অৰণ্যত যাগ যজ্ঞ পূজা বিধি সমস্তবিলাক কৰোঁতে কৰোঁতে, জীৱৰ কল্যাণৰ কাৰণে পন্থ বিচাৰোঁতে তেওঁলোক বিবুধিত পৰি গ'ল। কিন্তু ইফালে উগ্ৰশ্বাস সূতেও ভাগৱত তেওঁ বুকুত লৈ তেওঁ অস্থিৰ হৈ আছে। এই ভাগৱত এতিয়া তেওঁ যেন এতিয়া দাঙিব পৰা নাই। ভাগৱতখন তেওঁ কাক দিব? কোনোবাইতো বিচাৰিব লাগিব, নিবিচাৰিলেতো কাকো দিব নোৱাৰি। কিন্তু সৰ্বশেষত তেওঁ যেতিয়া গম পাই গ'ল যে মোৰ জীৱনৰ অন্তিম মুহূৰ্ত আহি পাল, এই মুহূৰ্তত মই বদৰিকাশ্ৰমলৈকে মই যাবই লাগিব। সংসাৰৰ সমস্ত মায়া ত্যাগ কৰি মই বদৰিকাশ্ৰমলৈ যাম। গতিকে মনত সেই ভাগৱতখন লৈ, গধুৰ বোজা এটা লৈ তেওঁ যেতিয়া বদৰিকাশ্ৰমলৈ যাবলৈ চিন্তা কৰিলে, তেতিয়া লাহে লাহে তেওঁৰ মনত এটা ভাৱ আহি গ'ল। ভগৱন্তই তেওঁ সেই ভাৱটো সোঁৱৰাই দিলে। শুকমণিয়ে যে এদিন কৈ গৈছিল, এই কথাটোতো নিশ্চয় কিবা এটা নহয় কিবা এটা মানে গতি লাগিব। সেইকাৰণে তেওঁৰ মনত এটা ভাৱনা সোমাই দিলে যে নমীক্ষা অৰণ্যত ৬০ সহস্ৰ ঋষিমুনি আছে। তেতিয়া তেওঁ মনলৈ আহি গ'ল যে বদৰিকাশ্ৰমত বা তীৰ্থলৈ যোৱাৰ সময়ত ঋষিমুনি সমস্ত দৰ্শন কৰি তেওঁলোকৰ পৰা এটা আশীৰ্বাদ লৈ পেলাই মই যাব পাৰিলেও মই জীৱনত অন্তত মই সুখী হ'ব পাৰিম। এই বুলিহে তেওঁ নমীক্ষা অৰণ্যত ঋষি সমস্তে নিবিচৰাকৈ তেওঁ প্ৰৱেশ কৰিলে। কিন্তু যেতিয়া তেওঁ দৰ্শন হৈ গ'ল, সৌনকাদি ঋষি সমস্তই তেতিয়াই মনত স্মৰণত শুকমণিয়ে কৈ যোৱা কথাবিলাক যেতিয়া আহি গ'ল, লগে লগে সেইজনক উগ্ৰশ্বাস সূতক আসন পাৰি তেওঁক ইমান সুন্দৰভাৱে তেওঁক পৰিচৰ্যা কৰি যেতিয়া তেওঁ গুৰু বুজিলে, যেতিয়া ক'লে যে তুমি আমাক এই মহাভাগৱতৰ তত্ত্বখিনি আমাক ক'ব লাগিব। আমি কলিযুগৰ নৰসকলে তৰিবৰ কাৰণে কোনো উপায় এতিয়ালৈকে আমি উলিয়াব পৰা নাই। গতিকে ভাগৱত যদি প্ৰদান কৰা, তাৰ জৰিয়তে হয়তো উপায় পাম। তেতিয়াহে উগ্ৰশ্বাস সূতৰ মন পাতলি গ'ল, মনত থকা গধুৰ বোজাটো যেন কমি গ'ল। কাৰণ এই ঋষিমুনি সমস্তে এতিয়া তেওঁৰ মুখৰ পৰা ভাগৱতৰ মহা বোজাটো এতিয়া ল'বৰ কাৰণে বিচাৰিছে। গতিকে সেইকাৰণে সেই উগ্ৰশ্বাস সূতে সেই জ্ঞানৰূপী ভাগৱত যেতিয়াই নমীক্ষা অৰণ্যত ২৮ সহস্ৰ ঋষিৰ আগত ক'বলৈ আৰম্ভ কৰিলে, লগে লগে তেওঁ সংসাৰৰ পৰা মুক্ত হৈ গ'ল। তেওঁলোকৰ বদৰিকাশ্ৰমত তেওঁ চিৰনিবাস কৰিলে। গতিকে এইকাৰণে আজি ভাগৱতে কৈছে, জ্ঞান লাভ কৰাৰ মুখ্য উদ্দেশ্যটো হৈছে নিজৰ লগতে জগতকো তুমি
তৰাব পাৰিব লাগিব। জ্ঞান কেৱল তোমাৰ নিজৰ কাৰণে নহয়, জ্ঞান সমস্ত জগতৰ কল্যাণৰ কাৰণে প্ৰভু ভগৱন্তে এই জ্ঞান দিছে। গতিকে সেইকাৰণে কৈছে চাৰিও বেদৰ সাৰ, সেই জ্ঞানৰূপী প্ৰভু ভগৱন্তৰ মহাশক্তিটো তাতেই জড়িত হৈ আছে। গতিকে এইখিনি কথা তুমি জানিবা যে চাৰিও বেদৰ সাৰ এহিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয়। গতিকে এই কথাখিনি জানি তুমি সমস্ত সংশয় ত্যাগ কৰা। তুমি নাভাবিবা 7 দিন তোমাৰ কাৰণে একেবাৰে কম সময়। শতাংগ ৰজাই কি কৰিলে? স্বৰ্গত দেৱতাসকলক ৰাক্ষসৰ পৰা, দৈত্যসকলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কিমান যুগ পহৰা দি থাকিল ক'ব নোৱাৰে। নিজেই পাহৰি গ'ল। স্বৰ্গত থাকোঁতে এই মৰ্ত্যত কি হৈ আছে তেওঁ পাহৰি গ'ল। কিন্তু এদিন যেতিয়া দেৱতাসকলে বুজি পালে যে এওঁ হৈছে মৰ্ত্যলোকৰ ৰজা, তেওঁ এতিয়া স্বৰ্গলোকত আমাক তেওঁ সুৰক্ষা দি আছে, কিন্তু তেওঁ পৰমায়ু বেছি সময় নাই। গতিকে মৰ্ত্যলোকৰ জীৱই স্বৰ্গত কেতিয়াও দেহ ত্যাগ কৰিব নোৱাৰে। গতিকে মৰ্ত্যলোকৰ জীৱ মৰ্ত্যলোকলৈ যাব লাগিব। সেইকাৰণে মহাদেৱক তুতি কৰিলে। মহাদেৱক তুতি কৰাৰ পিছত মহাদেৱৰ জৰিয়তে তেওঁৰ পুত্ৰ ৰূপত কাৰ্তিকক পাই গ'ল। কাৰ্তিক যেতিয়া স্বৰ্গত দেৱতাসকলৰ সেনাপতি ৰূপত অধিষ্ঠিত হোৱাৰ এটা মহা সুযোগ এটা আহি গ'ল, আৰু সেইখনতে দেৱতাসকলে চিন্তা কৰিলে যে শতাংগ তোমাৰ আৰু এই সংসৰ্গৰ কাম নাই, কাৰণ তোমাৰ পৰমায়ু শেষ আৰু বেছি সময় নাই। গতিকে তুমি ইয়াৰ পৰা যাব লাগে। শতাংগই তেতিয়াহে বুজিলে ইমান দিন মই তোমালোকক সুৰক্ষা দিলোঁ, এই মুহূৰ্তত স্বৰ্গৰ পৰা মোৰ প্ৰয়োজন নোহোৱা অৰ্থটো কি কোৱা? তেতিয়া দেৱতাসকলে ক'লে যে আপুনি নিজেই চিন্তা কৰক, আপুনিতো স্বৰ্গৰ তুমি জীৱ নহয়, মৰ্ত্যৰ জীৱ, য'ৰে জীৱ তলৈকে যাব লাগিব। তাতহে তুমি নশ্বৰ দেহ ত্যাগ কৰিব লাগিব, জীৱনৰ সমাপ্তি তাতহে হ'ব। তেতিয়া সুধিলে মোৰ পৰমায়ু কিমান? তেতিয়া গণপতি ক'লে মাত্ৰ 2 দণ্ড। 2 দণ্ড মানে কিমান? 24 48 মিনিট। 48 মিনিট সময় মই এতিয়া স্বৰ্গত আছোঁ, মোৰ পৰমায়ু আছে 48 মিনিট সময়, তেতিয়াহ'লে মই কি কৰিম এইখিনি সময়ত? দেৱতাসকলে ক'লে যি কৰা কৰা, মৰ্ত্যলোকৰ জীৱ মৰ্ত্যত গৈ যি কৰা কৰা, কিন্তু এই স্বৰ্গলোকত তুমি থাকিব নোৱাৰিবা। তাৰ পৰিৱৰ্তে যি বৰ লাগে মই দিম, আমি দিম, সেই বৰটো লোৱা আৰু তুমি স্বৰ্গলোকৰ পৰা গুচি যোৱা। আৰু তেওঁ ক'লে যে এই বৰটো যদি তুমি দিছা, তেতিয়াহ'লে এই 2 দণ্ডৰ সময়তে মই ঈশ্বৰ ধ্যান কৰিবৰ কাৰণে, মন বুদ্ধি স্থিৰ কৰিবৰ কাৰণে যিখিনি শক্তি লাগে তোমালোকে মোক দিব লাগিব। দেৱতাসকলে ক'লে হ'ব, ইমান দিন আমাক পৰিচৰ্যা কৰিলা, সমস্ত ইন্দ্ৰিয় দেৱশক্তিক ধাৰণ কৰি জীৱ ৰৈ আছে, দেহটো ৰৈ আছে। গতিকে তুমি যেতিয়া ক'লা যে সমস্ত ইন্দ্ৰিয় শক্তি দেৱশক্তিক তুমি দেহৰ ভিতৰত একত্ৰিত কৰি যদি তুমি ঈশ্বৰক ধ্যান কৰিবৰ কাৰণে তোমাক দৰকাৰ, আমি আছোঁ তোমাৰ লগত। গতিকে মন বুদ্ধি চিত্ত সমস্ততে যিসকল দেৱতা তাত উপবিষ্ট হৈ আছে দেহৰ ভিতৰত, সমস্তই আহি তেওঁক সংগ দিলে, আৰু 2 দণ্ডৰ সময়ত তেওঁ ঈশ্বৰক ধ্যান কৰি মহা মুক্তি পাই তেওঁ এইখন সংসাৰৰ পৰা আনন্দ মনে গুচি গ'ল। তাকে এতিয়া উদাহৰণ দি শুকমণিয়ে কৈছে পৰীক্ষিতক, হে মহাৰাজ, তুমি শতাংগতকৈ তুমি কিমান ভাগ্যৱান। তেওঁ মাত্ৰ 2 দণ্ড সময় পাইছিল, তুমি কিন্তু 7টা দিন সময় পাইছা। গতিকে 2 দণ্ডত শতাংগই মুক্তি পালে, তুমি কিয় নাপাবা? গতিকে তুমি অন্যান্য দুশ্চিন্তাবিলাক ত্যাগ কৰা, আৰু মই যিখিনি ভাগৱত তত্ত্ব জ্ঞান তোমাক দিবলৈ যত্ন কৰিম, তুমি সেইখিনি ধ্যান কৰা। শতাংগই যিটো ৰূপ ধাৰণ কৰিছিল, সেই ৰূপটো ময়ো তোমাক মই দিবৰ কাৰণে মই প্ৰযত্ন কৰিম, তুমি কেৱল সেইখিনি ধাৰণ কৰিবৰ কাৰণে প্ৰযত্ন কৰা। এনেদৰে আজি শুকমণিয়ে পৰীক্ষিতৰ অন্তৰৰ সমস্ত দ্বিধা নাইকিয়া কৰি পেলালে, অন্তৰ একেবাৰে পৰিষ্কাৰ কৰি পেলালে, আৰু তাৰ জৰিয়তে গুৰুৰ প্ৰতি থকা যিটো অগাধ বিশ্বাস, শ্ৰদ্ধা, ভক্তি, সেইখিনিও তেওঁৰ অন্তৰত জাগৰণ হ'ল। আৰু এতিয়া তেওঁৰ মনত আহিল
যদি তোমাৰ কথা শুনিলেই যদি মই তৰি যাব পাৰোঁ, তোমাৰ কথা মই কিয় নুশুনিম? সংসাৰখন ত্যাগ কৰিলোঁ, সংসাৰে মোক একো দিব নোৱাৰে, কিন্তু যদি দিব পাৰা, তোমাৰ কথাই যদি দিব পাৰে, তেতিয়াহ'লে মই তোমাৰ কথা মই নিশ্চয় মই শুনিবৰ কাৰণে চেষ্টা কৰিম। কৃষ্ণ এতিয়া সুকমণিয়ে পৰীক্ষিতৰ আগত কৈছে যে মই যিটো ব্ৰহ্মতত্ত্বৰ কথা মই আজি তোমাক কম, যিখিনি গৈপ্যৰ গৈপ্য মহাগৈপ্য কথা স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণেই ব্ৰহ্মাক তেওঁ নিজৰ শ্ৰীমুখেৰে কৈছিল, সেই একেখিনি কথা এতিয়া মই তোমাক কম। যিখিনি কথা শুনাৰ পিছত তোমাৰ আৰু এইখন সংসাৰ তৰিবৰ কাৰণে কোনো অসুবিধা নাই, কিন্তু এইখন সংসাৰত জীৱই তৰিবৰ কাৰণে বিভিন্ন পন্থ বিচাৰি লয়, বিভিন্ন ৰাস্তা আছে। কোনোবাই তপ কৰে, যোগ কৰে, ধ্যান কৰে, সমস্তবিলাক মুক্তিৰ কাৰণত কৰিব পাৰে, কিন্তু সেইবিলাক পন্থ কিমান দুষ্কৰ। এজন যদি সমাধি ধাৰণ কৰি ভগৱন্তৰ ওচৰলৈ যাবলৈ তেওঁ যদি যোগৰ তত্ত্বটো যদি জানিবৰ কাৰণে শিকিবৰ কাৰণে বিচাৰে, তথাপিও দেহৰ মনৰ কায় ক্লেশ কিমান তেওঁ সহ্য কৰিব লগা হয়। কিন্তু এতিয়া কৈছে যে শ্ৰৱণ আৰু কীৰ্তনৰ যিটো মহাধৰ্ম, এই ধৰ্মৰ কোনো কায় নাই, কোনো ক্লেশ নাই। এই মহাতত্ত্বৰ কথা কেৱল শ্ৰৱণ কৰিব লাগে, যিখিনি ব্ৰহ্মাই পদ্মকল্পত ভগৱন্তৰ পৰা শ্ৰীমুখৰ পৰা শুনিছিল। এতিয়া সেইখিনি কথা মই তোমাক কওঁ। গতিকে তাকে কৈছে সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। গতিকে তাত কিন্তু অনেক বিঘিনি আছে। এতিয়া ঋষি মুনিসকলে নানান ধৰণৰ তপ কৰে, যজ্ঞ কৰে, যজ্ঞ কৰি কি কৰে, এটা সময়ত নানা ধৰণৰ সংকটত তেওঁলোকে পৰিব লগা হয়। কাৰণ দস্যু দানৱ দৈত্য শক্তিবিলাকে সৰ্বক্ষণতে বিধি পথালি দিবৰ কাৰণে প্ৰযত্ন কৰে। গতিকে এটা সময়ত বিশ্বামিত্ৰই স্বয়ং দশৰথৰ ওচৰলৈকে আহিব লগা হৈছিল। কি কাৰণত? যে হে মহাৰাজা, যে আমি যি মহাযজ্ঞ আয়োজন কৰি জগতৰ কল্যাণৰ কাৰণে যজ্ঞ আয়োজন কৰিছোঁ, এই যজ্ঞ কৰিবৰ কাৰণে আমাক
দৈত্যসকলে দিয়া নাই, ৰাক্ষসকলে দিয়া নাই। যেতিয়া আমি যজ্ঞ কৰোঁ তেতিয়া ৰাক্ষসকলে আহি লণ্ড বন্ধ কৰি দিয়ে। আমি কোনো বিধি বিধানৰ কৰ্মটো আমি কৰিব পৰা নাই। গতিকে তাৰ কাৰণে তোমাৰ পুত্ৰ দুজনক মোক লাগে। এই পুত্ৰ দুজনে সেই দৈত্যসকলক বধ কৰক বা নকৰক, পূজা চলি থকাৰ সময়ত আমাক যেন প্ৰতিৰক্ষা দি পূজাৰ কৰ্মখিনি কৰিবৰ কাৰণে যেন সুযোগ দিয়ে। তাৰ কাৰণে বিশ্বামিত্ৰই ৰাম আৰু লক্ষ্মণক দশৰথৰ পৰা খুজি লৈ যাব লগা হৈছিল। গতিকে এনেকুৱা ঘটনা অনেক আছে। গতিকে ঋষিমুনি সকলোৱেতো ঈশ্বৰৰ কৰ্ম কৰি আছে, যাগ যজ্ঞ পূজা হোম। আজি ভাগৱতৰ দত্তে কৈছে, পৰীক্ষিত কৈছে যে সমস্তবিলাক বৰ দুষ্কৰ কৰ্ম, তাৰ জৰিয়তে নগণ্য মাত্ৰ কোনোবাজনেহে তৰি যাব পাৰিছে। কিন্তু শ্ৰৱণ আৰু কীৰ্তনৰ এনেকুৱা মহাশুদ্ধ পন্থ আছে, সমস্ত জনই সমস্ত জীৱই তৰিব পৰা ব্যৱস্থা আছে। গতিকে সেইকাৰণে কৈছে জাত হন্তে গুৱেৰতি কৃষ্ণৰ চৰণে। আৰু এই কৃষ্ণৰ কথা শুনি 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 এটা সময়ত কৃষ্ণৰ চৰিত্ৰৰ ওপৰত তোমাৰ ৰতি হ'ব। আৰু কৃষ্ণৰ চৰণত যেতিয়া তোমাৰ মন প্ৰাণ যেতিয়া ৰত হৈ যাব, তাৰ পৰা কোনেও তোমাৰ মনক আঁতৰাই আনিব নোৱাৰে। চুম্বক আৰু লোৰ মাজত যি এটা সম্বন্ধ ঘটে, যেতিয়াই চুম্বক ক্ষেত্ৰৰ ভিতৰত লো এটুকুৰা পৰিব, লো টুকুৰাই গমেই নাপায় সংসাৰত তেওঁ আছেনে নাই। কেৱল চুম্বকৰ আকৰ্ষণৰ ফালে তেওঁ ধাৱমান হৈ থাকিব লগা অৱস্থা এটা আহে। তদ্ৰূপ আজি ঈশ্বৰৰ নাম কীৰ্তন শুদ্ধভাৱে তেওঁ শ্ৰৱণ কৰোঁতে কৰোঁতে ঈশ্বৰৰ লীলাবিলাকৰ কথা তেওঁ মনলৈ অহাৰ লগে লগে তেওঁ অলৌকিক অলৌকিক কৰা সেইবিলাক কৰ্মবিলাক কাণ্ডবিলাক যেতিয়া তেওঁ স্মৰণ কৰে, যে সেইবিলাকৰ জৰিয়তে কৃষ্ণময় ভাৱনাই তেওঁক নিজৰ মন বুদ্ধিক এক ৰূপ প্ৰদান কৰে, যিটো ৰূপ কৃষ্ণৰ ৰূপ দিয়াত সহায় কৰে। আৰু নিজৰ দেহতে সেইজন কৃষ্ণই যেন তেনেকুৱা এটা ৰূপ লৈ আছে, তেনেকুৱা এটা যে খেলা কৰি আছে, এনেকুৱা ধ্যান ধাৰণা অহাৰ পিছত জগতৰ প্ৰতি তেওঁ মোহ নাইকিয়া হৈ যায়। আজি এইটো স্বৰূপৰ কথা কৈছে যে এই তত্ত্বটো ব্ৰহ্মাই ভগৱন্তৰ পৰা পাইছিল, ভগৱন্তৰ পৰা পাইছিল যদিও প্ৰলয়ত যিটো এটা মহাসংহাৰ হৈ গ'ল, সেই প্ৰলয়ত ব্ৰহ্মাৰো মৃত্যু হয়। যেতিয়া ব্ৰহ্মাৰ যেতিয়া পৰমায়ু শেষ হৈ যায়, ব্ৰহ্মাৰো মৃত্যু হয়। পুনৰ ব্ৰহ্মাৰ যেতিয়া আকৌ সৃষ্টি হয়, তেতিয়া সেই ব্ৰহ্মাক পুনৰ প্ৰভু ভগৱন্তে বেদ উদ্ধাৰ কৰি আনি তেওঁক দি দিছিল যে পূৰ্বতে যে মই তোমাক এই মহাভাগৱত দান দিছিলোঁ পদ্মকল্পত, এই পদ্মকল্পত দান দিয়া ভাগৱত তুমিতো প্ৰলয়ত তুমিতো সংসাৰত তুমিতো পাহৰি গ'লা, তুমি কল্প সলাই পেলালা। এতিয়া তোমাৰ সেই দিব্য জ্ঞানটো তুমি ক'ৰ পৰা পাবা? তুমি এই বেদৰ জৰিয়তে পাবা। তেওঁ বেদৰ জৰিয়তে প্ৰভু ভগৱন্তৰ দেহৰ পৰাই তেওঁ নিশাহৰ জৰিয়তে বেদৰ জন্ম হৈছিল। সেই বেদৰ ৰূপটো আনি পেলাই যেতিয়া ব্ৰহ্মাক দিলে, তুমি এই বেদকেইখনতে তুমি সমস্তখিনি মোৰ তত্ত্ব তুমি পাই যাবা। এতিয়া সেই ঈশ্বৰ তত্ত্ব পুনৰুদ্ধাৰ কৰিবৰ কাৰণে ব্ৰহ্মাই বোলে এবাৰ নহয় দুবাৰ নহয় 3 বাৰ লুটিয়া লুটি কৰি চাই চাই অধ্যয়ন কৰি সৰ্বশেষত তাৰ উত্তৰটো তেতিয়াহে উদ্ধাৰ কৰিব পাৰিছে। আৰু এই তত্ত্বটো এতিয়া কৈ আছে যে পূৰ্বত ব্ৰহ্মাই একচিত্তে 3 বাৰ বেদত বিচাৰি এই মানে পাইলা সাৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজে গোবিন্দত প্ৰেমৰতি। গতিকে এই ব্ৰহ্মাই পুনৰবাৰ আজি সেই মহাভাগৱত আজি সমস্ত জগতক প্ৰদান কৰিলে। কাৰণ বেদৰ তত্ত্ব 3 বাৰ তেওঁ অধ্যয়ন কৰি তাৰ পৰা সাৰটো বিচাৰি পালে এইটোৱে যে শ্ৰৱণ কীৰ্তনৰ বাহিৰে ভকতিৰ বাহিৰে তৰণৰ সুগম পন্থ এই জগতত একো নাই। গতিকে এই তত্ত্বটোকে এতিয়া মই তোমাক দিব বিচাৰিছোঁ। কৃষ্ণ
সমস্ত তত্ত্ব কথাই মই তোমাক মই থোৰতে ক'লোঁ যে কৃষ্ণৰ বাহিৰে কৃষ্ণৰ গুণলীলা শ্ৰৱণ কীৰ্তনৰ বাহিৰে ভগৱতীৰ সুগমপন্থৰ বাহিৰে তৰণৰ একো উপায় নাই। গতিকে সমস্ত ত্যাগ কৰি তুমি মহা যত্নৰে তুমি শ্ৰৱণ কৰিবলৈ যত্ন কৰা, তেতিয়া তোমাৰ কি হ'ব? জগতৰ সমস্ত মায়াজাল তোমাৰ মনৰ পৰা আঁতৰি গুচি যাব আৰু অল্প সময়তে তুমি মহা ফল লাভ কৰিবা, কৃষ্ণৰ পৰম পদ তুমি লাভ কৰিবা। এনেদৰে শুকমুনিয়ে পৰীক্ষিতৰ আগত এই যিটো পৰম জ্ঞান তত্ত্ব বিশ্বাসযোগ্যভাৱে তেওঁক প্ৰদান কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ মহাভাগৱতেও এক মহা উপদেশ প্ৰদান কৰিছে যে সঁচাকৈ যে জ্ঞানী মনুষ্যৰ ইমানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন, যে হে নৰসকল, যিজন গুণী, যিজন প্ৰকৃততে মনুষ্যৰ ধৰ্ম আচৰণ কৰোঁতা, সেইজনে কৃষ্ণৰ বাহিৰে বেলেগক কেতিয়াও আশ্ৰয় কৰিব নোৱাৰে। মনুষ্যই যিটো কৰিব পাৰে সেই কৰ্মটো দেৱতাও কৰিব নোৱাৰে। মনুষ্যই যিটো কৰ্ম কৰিব পাৰে দৈত্যইটো কৰিব নোৱাৰে, দেৱতাও কৰিব নোৱাৰে। কেৱল মনুষ্যই ভগৱন্তৰ ৰূপ ৰস সমস্ত পান কৰি যিটো মহাশক্তি লাভ কৰে, তেওঁ ঈশ্বৰ সদৃশ এটা ৰূপ পাব পাৰে। সেইকাৰণে চাওক, সত্য যুগত যেতিয়া দেৱতাসকলে ভগৱন্তৰ ওচৰত তুতি কৰিছিলে, হে প্ৰভু, তোমাৰ নাম লৈ ভকতসকল তৰি গৈছে, তোমাৰ নাম লৈ মৰ্ত্যত জন্ম লৈছে, জন্ম লৈ তোমাৰ নাম লৈ তৰি গৈছে। এতিয়া দেৱতাসকলৰ একো কামেই নাই, স্বৰ্গত থাকি কি কৰিব? মৰ্ত্যত যদি নৰসকলে পূজা পাতল নিদিয়ে তেতিয়াহ'লে কি কৰিব? চিন্তা কৰি চাওক, এই দেৱতাসকলে যদিও স্বৰ্গত তেওঁলোক সুখ ভোগ কৰি আছে, তেওঁলোকৰ আচল শক্তিটো ক'ত আছে? ক'ৰ পৰা তেওঁলোকে ভোগ কৰিছে? ভোগ কৰিছে মৰ্ত্যৰ পৰা। মৰ্ত্যৰ নৰসকলে ইয়াত যি কৰিব, যি ফল মৰ্ত্যৰ নৰসকলে পাব, তাৰে এটা অংশ পূজাৰ ৰূপত দেৱতাসকলে ভোগ কৰে। এইখিনিয়ে নহয় জানো বাৰু? কিন্তু দেৱলোকত একো নাই, কেৱল আনন্দ কৰিবৰ কাৰণে তাত যায়। কিন্তু সমস্ত ৰূপ ৰস ক'ত বিচাৰি আহে? তেওঁলোকে মৰ্ত্যলৈকে আহে। সেইকাৰণে স্বৰ্গৰ অপেশ্বৰীবিলাকেও ইয়াত যেতিয়া দিব্য কানন এটা দেখা পায়, ইয়াতে আহি আনন্দ ফূৰ্তি কৰি ইয়াতে তেওঁলোকে নৃত্য গীত কৰি ৰসলীলা কৰি থাকে, হয়নে নহয় বাৰু কওকচোন? আৰু পাতালত থকা দৈত্যবিলাকো, পাতালতনো কি আছে? তাতো একো নাই। তেওঁলোকেও ডকা হকা দি মনুষ্যৰ পৰা সমস্তখিনি খাবৰ কাৰণে, লৈ যাবৰ কাৰণে তেওঁলোকে এই মৰ্ত্যলোকলৈ আহে। গতিকে মৰ্ত্যলোকলৈ দেৱতাসকলেও নাহিলে নহয়, আৰু মৰ্ত্যলোকলৈ দৈত্যসকল নাহিলেও নহয়। অৰ্থাৎ মনুষ্য বা মৰ্ত্যলোকত কি মহাশক্তি আছে চাওক। গতিকে দেৱৰ দুৰ্লভ বুলি কৈছে মৰ্ত্যলোকত জন্মগ্ৰহণ কৰা জীৱবিলাক। দেৱতাবিলাকে জন্মগ্ৰহণ কৰিবৰ কাৰণে বিচাৰি থাকে, মৰ্ত্যলোকত নিদিয়ে। তোমালোকৰ কৰ্ম ইয়াতে থাকা। যিসকল ভকত
যিসকলে নিজৰ গুণ আচাৰ নীতি তেওঁলোকে বুজিবৰ কাৰণে যত্ন কৰে, দেৱতাসকলক কৈছে যে তোমালোকে তেওঁলোকক সহায় কৰিবা, কৃপা কৰিবা, আশীৰ্বাদ দিবা, তেওঁলোক যেন সৎগতি লাভ কৰে। কিন্তু সৎগতি লাভ কৰাৰ পন্থটোহে দেৱতাসকলে দিয়ে, বাকীখিনি কিন্তু মনুষ্যই কৰে। নিজে জ্ঞান ধাৰণাই ক'ব যে তোমাক পুজিলেতো মই ঈশ্বৰক নাপাম, ঈশ্বৰক পুজিলেই তোমালোকক পোৱা যাব। এই জ্ঞানটো শুদ্ধ ৰূপত যেতিয়া মনুষ্যই ল'ব পাৰে, গতিকে তুষ্মেন তুষ্ট জগত তুষ্ট বুলি কৈছে। ভগৱন্তক তুষ্ট কৰিলে সমস্ত জীৱ যদি তুষ্ট হয়, তেতিয়াহ'লে তোমালোকক নুপুজিলেও তোমালোকে কেতিয়াও আমাৰ ওপৰত অসন্তুষ্ট হ'ব নোৱাৰা। গৃহস্থৰ পিতৃজনক যদি আমি সকলোৱে পিতৃজনৰ লগত যদি আমি মিত্ৰতা কৰোঁ, তেতিয়াহ'লে গোটেই ঘৰখনৰ লগতে মিত্ৰতা কৰা নহ'ব জানো? হয়নে নাই কওকচোন বাৰু? ল'ৰা ছোৱালীৰ লগত যদি আমি বন্ধুত্ব কৰোঁ, ঘৰখনৰ লগত বন্ধুত্ব কৰা নুবুজায়, মাক দেউতাকৰ লগত বন্ধুত্ব কৰা নুবুজায়। কিন্তু পিতৃজনৰ লগত যদি বন্ধুত্ব কৰা যায়, পিতৃজনে যদি মোক আদৰে সাদৰে যদি গ্ৰহণ কৰে, গোটেই ঘৰখনৰ আদৰ সাদৰ আমি লাভ কৰোঁ। তদ্ৰূপ একেবাৰে সহজ উপায়টো হৈছে ভগৱন্তক তুষ্ট কৰিব পাৰিলে সৰ্বদেৱতা তুষ্ট হ'বলৈ বাধ্য হয়। গতিকে এইকাৰণে মনুষ্যই সমস্ত ধৰ্ম, জ্ঞান, কৰ্ম ঈশ্বৰৰ নামত সমৰ্পণ কৰিবলৈ যত্ন কৰিব লাগিব। সেইকাৰণে কৈছে যেন ফল পাৱে সবে দেৱতাক যদি লভে সৰ্বকীৰ্তি প্ৰভু মাধৱক ভজি। ইন্দ্ৰক পূজা কৰিলে ইন্দ্ৰ তুষ্ট হ'ব, বৰুণ অসন্তুষ্ট হ'ব। হয়নে নহয় কওকচোন বাৰু? বৰুণক পূজা কৰিলে ইন্দ্ৰ অসন্তুষ্ট হ'ব, বায়ু অসন্তুষ্ট হ'ব, অন্যান্য দেৱতাসকল অসন্তুষ্ট হ'ব। কিন্তু ঈশ্বৰক পূজা কৰিলে সৰ্বদেৱতা তুষ্ট হ'ব, বাধ্য হ'ব। গতিকে কোনটো সহজ? এজন দেৱতাক পূজা কৰি সন্তুষ্ট কৰে, অন্য দেৱতাক জোকাই লোৱা হ'ব। হয়নে নাই বাৰু? গতিকে দেৱ পূজাৰ কোনো কাৰণে আমাৰ মন বুদ্ধি কেতিয়াও শুদ্ধি নহয়, বাৰে বাৰে আমি ভ্ৰমিত হ'ব লগা হ'ব পাৰে। গতিকে আমাৰ জনজাতি সমাজত বিশেষকৈ এই বিষয়টো আমাৰ চিন্তা কৰিব লগা বিষয় আছে দেই। আমি জলত দিয়া, থলত দিয়া, অমুকত দিয়া, তমুকত দিয়া ইত্যাদি ইত্যাদি গৃহত যদি সামান্যতম কিবা অসুখ অশান্তি হয়, আমি কিমান চোৱা চিতা কৰি আমি যিমানে নহওক আমি তাৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰোঁ, কিন্তু পাওঁ জানো বাৰু? ইজনক দেখুৱালে সিজনে কিবা এটা ক'ব, সিজনক দেখুৱালে সিজনে কিবা নহয় কিবা এটা লেঠাৰ মাজত গৈ গৈ এটা সময়ত গৈ বেমাৰ ব্যাধি আমি লাহে লাহে ভাল হোৱাৰ পৰিৱৰ্তে দিনক দিনে গোটেই ঘৰখনত নানান ধৰণৰ অপায় অমংগল চপাই লোৱাহে হয়। কিন্তু হৰি কীৰ্তন কৰি ঈশ্বৰক পূজা কৰি যদি শুদ্ধ ভকতক সেৱা সৎকাৰ কৰাৰ মাজেৰে আমি নিজৰ কৰ্ম আৰু ধৰ্মখিনি যদি আমি সঠিক ৰূপে যদি পালন কৰিব পাৰোঁ, তেতিয়াহ'লে কোনো অপায় অমংগলে আমাক নাপায়। আমাৰ অপায় অমংগলবিলাক কিহৰ কাৰণে আহে? আমি দেৱতাক দুখ দিলে নহয়। আমাৰ কৰ্ম আচৰণ আমাৰ ভুল, খাদ্য অভ্যাস আমাৰ ভুল, নাখাব লগাটো খাদ্যটো আমি খাই আছোঁ, নকৰিব লগা কৰ্ম আমি কৰি আছোঁ, আৰু বেমাৰত পৰিলে আমি দেৱতাক দুখ ধৰোঁ। নহ'ব। এই ধাৰণাটো কেতিয়া সলনি হ'ব? যেতিয়া আপুনি গুৰুক দৰ্শন কৰিব, যেতিয়া আপুনি ভকতক দৰ্শন কৰিব, যেতিয়া আপুনি শাস্ত্ৰৰ দৰ্শন ল'ব, তাৰ মাজেৰে যিটো তত্ত্ব পাব, তেতিয়া নিজক নিজে চিন্তা কৰিব যে মই যিটো খাদ্য খাই আছিলোঁ এইটো মোৰ কাৰণে বিৰাট ক্ষতিকাৰক, গতিকে খাদ্য মই ত্যাগ কৰিম, খাদ্য অভ্যাস মই সলনি কৰিম। লাহে লাহে আপোনাৰ মন বুদ্ধি শুদ্ধি হৈ আহিব, বেমাৰ আজাৰ লাহে লাহে কমি আহিব। এনেকৈ এটা সময়ত যদি সঁচাকৈ আপুনি মন শুদ্ধ কৰি যি আপোনাক ভগৱন্তে দিয়ে তাকেই যদি শুদ্ধ ৰূপত গ্ৰহণ কৰিব পাৰে, প্ৰসাদ হিচাপে যদি গ্ৰহণ কৰিব পাৰে, আপুনি দিব্য ভোগৰ প্ৰয়োজন নাই। সেই দিব্য ভোগ কতজন বৈষ্ণৱক দেখিছোঁ নিৰামিষ আহাৰ ভোজন কৰি খালী কৰকৰা ভাতকেইটা খায়ো তেওঁলোকৰ ইমান সুন্দৰ সুস্থ সবল এটা দেহ ধাৰণ কৰি আছে। সদায় আমি মাছ মাংস জুতি লগা খাদ্যবিলাক খায়ো নিচাযুক্ত পনীয় দ্ৰব্যটোৰ সোৱাদ লৈ আমি এইবিলাক ভক্ষণ কৰোঁতে কৰোঁতে কি হৈ গ'ল, এটা সময়ত সুস্থ সবল দেহটো হাড়ে চালে লগা এটা অৱস্থালৈকে আহি আছে। কিয় হ'ল এইটো? ইমান ভিটামিনযুক্ত খাদ্য খাই আছোঁ,
অথচ দেহটো কিয় শুকাই কিনাই যাব লগা হৈছে? তাৰ কাৰণে আমাৰ মন শুদ্ধি হোৱা নাই, আহাৰ শুদ্ধি হোৱা নাই। মন আৰু আহাৰ যদি শুদ্ধি নহয়, দেহটো কেনেকৈ শুদ্ধি হ'ব? গতিকে দেহ শুদ্ধি কৰাৰ উপায় মন আৰু আহাৰ শুদ্ধিৰ ব্যৱস্থা হ'ব লাগিব। সেইটো ক'ত হ'ব? ঈশ্বৰৰ নামত, গুৰুৰ নামত, ভকতৰ দৰ্শনত, ভকতৰ সংগত আপুনি নিজৰ চৰিত্ৰ সংশোধন কৰিবৰ কাৰণে, স্বভাৱ সংশোধনৰ কাৰণে আপুনি চিন্তা কৰক। লাহে লাহে আপোনাৰ মন অসন্তুষ্টৰ পৰিৱৰ্তে সন্তুষ্টিত ভৰপূৰ হ'ব। এয়া হৈছে ভাগৱতৰ মহা দৰ্শন। কৃষ্ণ ইয়াৰ পিছত পুনৰ কৈছে যে ভকতৰ সংগ আমি অতি ৰংগ মনেৰে আমি ল'ব লাগে। তাৰ ফলত আমাৰ কি লাভ হ'ব? ভকতে সদায় ভগৱন্তৰ নাম, ভগৱন্তৰ মূৰ্তি লগত লৈ ফুৰে। বুজিলে? ভকতৰ সংগ পোৱাৰ লগে লগে আপোনাৰ কি লাভ হয়? তুমি সৎ পৰামৰ্শৰ বাহিৰে, সৎ উপদেশৰ বাহিৰে, ভগৱন্তৰ শ্ৰৱণ কীৰ্তন বা ভগৱন্তৰ লীলা কীৰ্তনৰ বাহিৰে আপুনি ভকতৰ পৰা একো নাপায়। কিন্তু যেতিয়া কোনোবা এজন বিষয়ৰ ওচৰলৈ যায়, সেইজনে ধন ক'ৰ পৰা আহিব, টকা পইচা ক'ৰ পৰা আহিব, কোনে কিমান সুখত আছে, কোনে কিমান দুখত আছে, কোনে কিমান দুখ কৰিলে, কোনে কিমান ভুল কৰিলে ইত্যাদি পৰ চৰ্চা, পৰ নিন্দা, আত্মপ্ৰশংসা, এই সমস্তবিলাক আপুনি সেই বিষয়জনৰ পৰা পাব। ফলত আপোনাৰ মন দুখিত হৈ পৰিব, কাৰণ আপোনাৰ একো নাই। সেইজনে নিজৰ যকৃতি বজাই ক'বলৈ কৈছে মোৰ চব আছে, হয়নে? গতিকে নিজৰ মন দূষিত হৈ যাব। যদি আনন্দ মনেৰে মই অকণমান ঘূৰিছিলোঁ, সেই বিষয়জনক পোৱাৰ লগে লগে মোৰ মন, বুদ্ধি, চিত্ত দূষিত হৈ গ'ল। কিন্তু মোৰ মন বুদ্ধি যিমানেই দুখত নাথাকক, ভকতজনৰ ওচৰত যোৱাৰ লগে লগেই মোৰ মন বুদ্ধি ভকতজনৰ কথা শুনি ভৰি গৈছে। তেওঁ যেতিয়া সৎ উপদেশ দিছে, তোমাৰ এইটো তোমাৰ বিপদ, তুমি এইটো বিপদৰ কাৰণে তেওঁ চিন্তা কৰিব লাগে। যেতিয়া তেওঁ গাত পাতি লোৱা নিচিনাকৈ এটা বাক্য এটা দি যেতিয়া তেওঁ এটা উপায় এটা দিয়া নিচিনা দিলে, হয়নে নহয়? যেতিয়া মূৰৰ বোজাটো কোনোবাই যদি দাঙি ল'ব পৰাকৈ কোনোবাই যদি আশ্বাস দিব পাৰে, নিশ্চয় মোৰ মনত অকণমান হ'লেও শক্তিটো বৃদ্ধি নহ'বনে বাৰু? তদ্ৰূপ ভকতৰ সংগই মানুহৰ মন প্ৰাণ পবিত্ৰ কৰে, যদিহে প্ৰকৃততে তেওঁ ভকত হ'ব পাৰে। আৰু যিটো সময়ত তেওঁ ঈশ্বৰৰ নাম কীৰ্তন কৰে, সৎ উপদেশ দিয়ে, সেইখিনি সময়তে তেওঁ ভকত বুলি আমি কওঁ। অন্য সময়ত তেওঁ ভকত হয় নহয় আমাৰ বিচাৰ্য নহয়। তেওঁ গৃহত গৈ মায়া সংসাৰত গৈ কি কৰ্মত লিপ্ত হ'লে আমাৰ বিচাৰ্য নহয়। কিন্তু যিটো সময়ত তেওঁ ঈশ্বৰৰ লগত সম্বন্ধ কৰিলে,
যিটো সময়ত ঈশ্বৰৰ গুণানুকীৰ্তন তেওঁৰ মুখৰ পৰা শুনিলোঁ, মোৰ মন ভৰি গ'ল। এতিয়া সৰ্বশক্তিমন্ত ঈশ্বৰক যদি আমি মন প্ৰাণ যদি তেওঁক যদি সঁপি দিব পৰাকৈ ব্যৱস্থা হওঁ, তেতিয়াহ'লে মোৰ আত্মবুদ্ধি এনেকৈ এক পৰিৱৰ্তন আহিব, যাৰ ফলত কিছুদিনৰ পিছত নিজে নিজৰ অভ্যাস সলনি কৰিবৰ কাৰণে আমি বাধ্য হ'ম। সেইকাৰণে কৈছে, এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আৰু কৰ্ম ধৰ্ম হবে ব্যৰ্থ হৰি বিমুখৰ। হৰি বিমুখ হৈ তুমি যি কৰ্ম নকৰা, সমস্ত কৰ্মৰ ফল তোমাৰ এটা সময়ত মাৰাত্মক এটা ৰূপলৈ গতি কৰিব, ফল বিষময় এটা ৰূপত প্ৰদান কৰিব। যাৰ কাৰণত ভগৱন্তই কৈছে, তুমি যদি বেয়া কৰ্ম কৰি হৰিৰ নামত তুমি শৰণাপন্ন হ'বলৈ যত্ন কৰা, তেতিয়াহ'লে তুমি জানিবা তুমি কোনো কাৰণতে দুখত নপৰা। এটা সৰু উদাহৰণ এটা আমাৰ মনত পৰিছে। আমি বহু দূৰত এখন ভিতৰুৱা ঠাইত আমি এদিন ভাগৱত অনুষ্ঠান কৰিবলৈ আমি গৈছিলোঁ। সেই ভাগৱত অনুষ্ঠান চলি আছে ৰাতি। তাৰ মাজতে যে ৰাতি অকণমান বাহিৰলৈ ওলাই আহোঁতে এনেকুৱা এটা ৰূপ দেখা পালোঁ যে এজনে গোটেই বোকা পানী ফালি গাত গোটেই লেটি পেটি হৈ তেওঁ হেফাই হেফাই প্ৰাণ তাকি তেওঁ দৌৰি দৌৰি গৈ এতিয়া ক'ত তেওঁ আশ্ৰয় ল'ব বিচাৰি পোৱা নাই। যে আমাৰ কেইজনমানক যদি বাটতে দেখা পাই ক'লে যে আপোনালোকে মোক অকণমান ৰক্ষা কৰিব লাগিব। কি ৰক্ষা কৰিব লাগিব? যে মোৰ এনেকুৱা দুখৰ কাৰণে মোক পুলিচে বিচাৰি ফুৰিছে, মোক এনেকুৱা দুখৰ কাৰণে মোক ঘৰৰ মানুহে মোক আশ্ৰয় নিদিয়ে। গতিকে এতিয়া যদি কিবা কাৰণত ঘৰৰ মানুহেও মোক বিচাৰি ফুৰিছে, পুলিচেও বিচাৰি ফুৰিছে, এনেকুৱা এটা অৱস্থাত যদি এইখিনি সময়ত যদি মোক পায়, মোক কিন্তু বাচি কেতিয়াও বাচি নাৰাখিব, মোক মাৰি পেলাব। গতিকে মোক ৰক্ষা কৰিব লাগে। বোলে কেনেকৈ ৰক্ষা কৰিম? কৈছে আপোনালোকৰ মাজতে মোক আজি ৰাখিব লাগিব ৰাতিটো। দেখিছেনে বাৰু? তাৰপিছত আমিতো ক'ব লগা নহ'ব, একো চিন্তা কৰিব নালাগে। তুমি তাত গৈ ৰাইজৰ মাজতে এঠাইতে বহি তুমি শুনি থাকা, শুই থাকা, কি কৰা কৰি থাকিবা। ভাগৱত চলি থকালৈকে এই ভাগৱতৰ ওচৰত কোনো নাহে, তুমি চিন্তা কৰিব নালাগে। ঠিক এনেকৈ তেওঁ আশ্বাসিত কৰি তেওঁ যেতিয়া তাত ঠাই দিয়া হ'ল, ঠাই দিয়াৰ পিছত তেওঁ ইমান শান্তিপূৰ্ণভাৱে তেওঁ গোটেই ৰাতিটো কটালে। ভাগৱত শুনিছে বেলেগ কথা, কিন্তু এটা সময়ত গম পোৱা গ'ল নাগেৰি তেওঁৰ মাত ওলাই আছে। চিন্তা কৰি চাওকচোন বাৰু, তেওঁ নাগেৰি মাত ওলোৱাকৈ তেওঁ এনেকুৱা আঁতৰত অহাজনে এটা সুখ নিদ্ৰাত যাব পৰা এটা পৰিৱেশ এটা পাইছেনে নাই? কাৰ জৰিয়তে? এই ভাগৱতৰ জৰিয়তে। তাৰপিছত ৰাতি যেতিয়া ৰাতি পোৱাৰ পিছত তেওঁ কৈছে, এতিয়া মোৰ ভয় নাই, এতিয়া মোৰ ভয় নাই। পুলিচে যদি আহে মই নিজে গৈ ধৰাই দিম। কাৰণ তাৰমানে তেওঁ নিজৰ আত্মসমালোচনা আহি গ'ল যে মোৰ কিবা নহয় কিবা এটা যিটো দুখ, এই দুখৰ কাৰণে সকলোৰে কাৰণে এটা ডাঙৰ আপদ হৈছে। গতিকে মই নিজকে পৰিৱৰ্তন কৰিব লাগিব। আজি যদি কোনোদিন ভাগৱতৰ নাম নোলোৱা, কোনোদিন ভাগৱতৰ আশ্ৰয় নোলোৱা, ভাগৱতলৈ যোৱাসকলক নিন্দা কৰা, এই সমস্তবিলাক তেওঁ মনত পৰি আছে, স্বীকাৰ কৰিছে যে আজি আপোনাৰ খবৰ কাৰণতহে আজি মই ৰক্ষা পৰিলোঁ। গতিকে যি ৰক্ষা পৰিলোঁ, এতিয়া মই ভাবিলোঁ আগৰ বদ অভ্যাসবিলাকো এতিয়া মই ত্যাগ কৰিলোঁ। কাৰণ এতিয়াৰ পৰা মই নিজকে সংশোধন কৰিম। আৰু তাৰ ফলত যদি এতিয়া পুলিচেও যদি মোক বিচাৰি আহে, তেতিয়াহ'লে মোৰ ভয় নাই, মই যাম। কিয় যাম? মই ভুল কৰিলোঁ যেতিয়া মোৰতো শাস্তি হ'ব। এইটো চাওক, তেওঁ কিমান এটা আত্মবিশ্বাস তেওঁ আহি গ'ল। আজি এটা উদাহৰণ আমি চাক্ষুষ উদাহৰণ। আপোনালোকৰো হয়তো ক'ৰবাত এনেকুৱা উদাহৰণৰ সন্মুখীন আপোনালোকেও নিশ্চয় হ'ব পাৰে। গতিকে আজি প্ৰামাণিক এক তথ্য হিচাপে ভাগৱতে এইটো প্ৰদান কৰিছে। যিমান দুৰাচাৰ, ব্যভিচাৰ, অত্যাচাৰী কৰ্ম লিপ্ত নহওক কিয়, যদি আঁতৰত গৈ ভগৱন্তক যদি তেওঁ আশ্ৰয় কৰে, সাধুৰ যদি সংগত যদি সঁচাকৈ তেওঁ যদি পায়, তেতিয়াহ'লে তেওঁৰ জীৱন তুলি যায়। কত ভাগ্যৰ ফলতে তেওঁ সাধুসংগ লাভ কৰিব পাৰে। আজি সেইজনৰ অৱস্থাত সেইটো তেওঁ বেলেগ ফালে দৌৰি নগৈ ভাগৱতৰ ফালে দৌৰি অহাৰ চেতনাটো কেনেকৈ পালে?
অজামিলক যেনেকৈ প্ৰভু ভগৱন্তে এটা সময় চেতনা দিলে যে কনিষ্ঠ পুত্ৰটোৰ নাম তুমি নাৰায়ণ ৰাখা, তাৰপিছতে তুমি গতি পাবা। এই নাৰায়ণ নামটো তোমাৰ মনত তুমি জপ কৰাৰ সুযোগ এটা পাবা। এই চেতনাটো প্ৰভু ভগৱন্তে তেওঁক দিলে। হয়তো পূৰ্বজন্মত কিবা এটা বেয়া সংস্কাৰ আছিল, ভাল সংস্কাৰ আছিল। দুইটা সংস্কাৰৰ ফলত বেয়া সংস্কাৰটো যেতিয়া তেওঁ দূৰ হৈ গ'ল, শুভ সংস্কাৰটো লাভ কৰাৰ সন্ধিখনত প্ৰভু ভগৱন্তে বাট মোকলাই দিলে, সাধুৰ সংগ তুমি পাব লাগিব, সন্তৰ সংগ পাব লাগিব। গতিকে সেইজন মহা, তেওঁ যিজন অপৰাধী, সেইজনেও বেলেগ ফালে নগৈ হৰি নামৰ ফালে গতি কৰাৰ নিশ্চয় পূৰ্বজন্মৰ কিবা এটা সংস্কাৰে তেওঁক লৈ আহিছে। যি কি নহওক, সাধু দৰ্শন, সন্তৰ দৰ্শন, জন্ম নিবাৰণ, এনেদৰে আমি নিশ্চয় নিজৰ মন বুদ্ধি শুদ্ধি কৰিবলৈ প্ৰযত্ন কৰিব লাগিব। এয়া হৈছে মহাভাগৱতৰ মহা দৰ্শন। কৃষ্ণ।